হেল্ল' বন্ধুসকল, সদায় সদায় একেটা ব্ৰেকফাষ্টকে চাগে খাই সকলোৰে আমনি লাগে, মোৰো আমনি লাগে। আহক আজি আমি একেলগে হোৱাইট চচ পাস্তা বনাওঁ। হোৱাইট চচ পাস্তা বনাবৰ কাৰণে আমি ইয়াতে চিলি ফ্লেক্স, অৰিগেনো লৈছোঁ। ইয়াতে পাস্তা, মেকৰণি পাস্তা বইল কৰি লৈছোঁ। তাৰ লগতে ইয়াতে অনিয়ন, এনেকৈ পিঁয়াজ মই মিডিয়াম সাইজৰ এনেকৈ কাটি লৈছোঁ। তাৰ লগতে ইয়াতে ব্লেক পেপাৰ মই অকণমান খুন্দি লৈছোঁ। আপোনালোকে ইয়াতে ব্লেক পেপাৰৰ পাউডাৰ পায়, সেয়াও ইউজ কৰিব পাৰে। নেহেৰু মই ইয়াতে সৰু সৰু কৰি কাটি লৈছোঁ। তাৰ লগতে মই ইয়াতে ৰঙা আটা লৈছোঁ। মই ময়দা লোৱা নাই, ৰঙা আটা ইউজ কৰিছোঁ ইয়াতে মই। আৰু ইয়াতে মই ইউজ কৰিছোঁ গাখীৰ আৰু ক্ৰীম। মই মিক্স কৰি লৈছোঁ, আপোনালোকে এক্সট্ৰা কৰিও দিব পাৰে। আৰু কালাৰ দিবৰ কাৰণে মই ৰেড কেপচিকাম, গ্ৰীণ কেপচিকাম এণ্ড য়েল্লো কেপচিকাম এইকেইটা মই ইউজ কৰিছোঁ। অকণমান সৰু সৰু কৰি এনেকৈ কাটি লৈছোঁ, আপোনালোকে নিজৰ শ্বেপ মতে কাটি ল'ব। ইয়াতে অকণমান আমি তেল দিম, ৰিফাইণ্ড অইল। কাটি থোৱা নহৰুখিনি দিম ফাৰ্ষ্টতে। তাৰপাছত পিঁয়াজখিনি দিম, অকণমান ভাজি ল'ম। পিঁয়াজটো অকণমান ভাজা যোৱাৰ পিছত আমি এইখিনি কেপচিকামখিনি ইয়াতে দিম, ভালদৰে মিক্স কৰি ল'ম গোটেইখিনি। তাৰপাছত ইয়াত আমি নিজৰ আন্দাজমতে অকণমান নিমখ ইউজ কৰিম, বেছি নালাগে। আৰু অকণমান জিৰা গুড়া দিছোঁ মই। ভালদৰে মিক্স কৰি ল'ম। তাৰপাছত অকণমান সময় ষ্টিমত থাকিব। এতিয়া এনেকৈ সিজি যাব অকণমান। তাৰপাছত আমি তাতে পাস্তাখিনি এড কৰিম। ভালদৰে অকণমান এনেকৈ মিক্স কৰিম বস্তুখিনি। ফাৰ্ষ্টতে আমি পাস্তাখিনি এনেকৈ চব্জিখিনিৰ লগত ভালদৰে অকণমান ভাজি ল'ব লাগিব। তাৰপাছত আমি হোৱাইট চচ পাস্তাটো ৰেডি কৰিম। এতিয়া আমি নমাই ল'ম পাস্তাখিনি, এখন প্লেটত নমাই ল'ম। এতিয়া আমি ইয়াতে অকণমান বাটাৰ এড কৰিম হোৱাইট চচ পাস্তাৰ কাৰণে। তাৰপাছত এই ৰঙা আটাখিনি ইয়াতে দিম আৰু বাটাৰখিনিৰ লগত মিক্স কৰি ল'ম ভালদৰে। তাক সেইটো অকণমান সময় অলপ ভাজিব লাগিব, লাইট ব্ৰাউন কালাৰ হোৱালৈকে। ভালদৰে এনেকৈ মিক্স হোৱাৰ পাছত আমি ইয়াতে গাখীৰখিনি এড কৰিম। অকণমান লাহে লাহে এড কৰি যাম আৰু লাৰি যাম। তাক মিক্স কৰি থাকিব লাগিব, নহ'লে সি ড্ৰাই হৈ যায়। তাক অকণমান অকণমান এনেকৈ গাখীৰ দি দি তাক মিক্স কৰিব লাগিব। ইয়াতে মই ক্ৰীম আৰু গাখীৰ মিক্স কৰি দিছোঁ। এনেকৈ মিক্স কৰি ল'ব লাগিব। এনেকৈ মিক্স হোৱাৰ পাছত ইয়াতে আমি চীজ এড কৰিম। ইয়াতে 3টা স্লাইচ ইউজ কৰিছোঁ, আপোনালোকে নিজৰ মতে দিব। চীজখিনি ইয়াতে মিক্স কৰি ল'ম ভালদৰে।
পাছত মই জালুকৰ গুড়াখিনি খুন্দি থৈছিলোঁ যে ইয়াতে মই এনেকৈ মিক্স কৰিছোঁ। তাৰ লগতে অকণমান ৰেড চিলি পাউডাৰ দিছোঁ কালাৰৰ কাৰণে, নিমখ দিছোঁ সোৱাদ অনুযায়ী। তাৰ পাছত অৰিগেনো অকণমান দিছোঁ ফ্লেভাৰৰ কাৰণে। হোৱাইট চচ পাস্তাত চিলি ফ্লেক্স আৰু অৰিগেনো এড কৰিব, তেতিয়াহে তাৰ ফ্লেভাৰ বহুত ভালদৰে আহিব। মিক্স কৰিম এনেকৈ আমি ভালদৰে। মোটামুটি আমাৰ ৰেডি হৈয়ে গৈছে হোৱাইট চচ। এতিয়া আমি ইয়াতে পাস্তাখিনি দিম, যিখিনি আমি ভাজি থৈছিলোঁ। এই চচৰ লগত আমি মিক্স কৰি ল'ম এনেকৈ। আমি এনেকৈ মিক্স কৰি ল'ম। দেখিছে এনেকৈ মিক্স কৰি লৈছোঁ। তাত দেখিবলৈ ইমান টেষ্টি লাগি আছে নহয়। মোটামুটি আমাৰ পাস্তা ৰেডি। তো ইয়াত মই লাষ্ট এটা টাচ দিবৰ কাৰণে অকণমান মজিৰেলা এইটো দিছোঁ। মজিৰেলা চীজ অকণমান এনেকৈ দিম আমি। তাৰপাছত জাষ্ট চীজটো অকণমান গলিবৰ কাৰণে আমি তাক অকণমান সময় চিমত ঢাকি থৈ দিম। আহক এতিয়া চাওঁ। এয়া চাওক, চীজ গলি গৈছে ধুনীয়াকৈ আৰু আমাৰ পাস্তাও ৰেডি। এয়া চাওক, পাস্তা খাবলৈ ৰেডি আমাৰ। দেখিছেনে? আই হোপ আপোনালোকে ভাল পাব। তো আপোনালোকে নিজে ঘৰত এই ৰেচিপিটো ট্ৰাই কৰিব, হোৱাইট চচ পাস্তা, আৰু আপোনালোকৰো ভাল লাগিব।